নমস্কাৰ হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল TMHS চেনেল। আপোনালোকে মোৰ থাম্বনেইলটো দেখি গম পাইছে যে মই আজি কি টপিকত ক'বলৈ গৈছোঁ। হয়, ইতিমধ্যে মই ৰুদ্ৰ মুভিখন হলত চালোঁ আজি, আৰু মুভিখন হলত চাই খুব ভাল লাগিল। মানে এইখন মুভি চাই এনেকুৱা ফিল হ'ল যে এখন কোনো মানে মোবাইলত বা টিভিত চোৱা মুভি নহয়, এখন মানে খুব ভাল একশ্যন টাইপ মুভি, একশ্যন পেকেজ থকা মুভি, য'ত আপোনালোকে এটা ছাছপেন্স থকা কনচেপ্ট দেখিবলৈ পাব, লগতে একশ্যনছ থাকিব ষ্টাৰ্টিঙৰ পৰা এণ্ডৰলৈকে, ইম'শ্যনছো আছে ফিল্মখনত, গানবিলাকো খুব সুন্দৰ হৈছে, মিউজিক, বেকগ্ৰাউণ্ড মিউজিক আৰু VFX মোটামুটি ক'ব গ'লে অ'কে, ইমানো মানে খাছ VFX নহয়, বাট যিখিনি আছে আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰীত যিখিনি VFX তেওঁলোকে ইউজ কৰিব পাৰিছে ভালেই হৈছে, যথেষ্ট ভাল হৈছে। কিন্তু ইয়াৰ ওপৰতে কিছুমান বস্তু ভাল লাগিছে, কিছুমান বস্তু বেয়াও লাগিছে, যিটো মই এটা অনেষ্ট ৰিভিউ দিবলৈ গৈ আছোঁ। প্ৰথম কথা, অনেষ্ট ৰিভিউ দিয়াৰ আগতে মই এটা কথাই অনুৰোধ কৰিম যে কোনেও যাতে ছ'চিয়েল মিডিয়াত, ইউটিউবতে হওক, ফেচবুকতে হওক বা অন্য প্লেটফৰ্মতে হওক, কোনো যাতে হলৰ আপোনালোকে গানটো ৰেকৰ্ডিং কৰি কিনে আগলি অনুভৱে সেই গানটো ৰেকৰ্ডিং কৰি কিনে অকণমান ইনষ্টাত দিছে, মেনশ্যন কৰে, সেইটো বেলেগ। কিন্তু আপোনালোকে একশ্যনছ, যিখিনি ছাছপেন্স থকা কেৰেক্টাৰ্ছ, সেইবিলাক আপোনালোকে ফটো তুলি বা ভিডিঅ' কৰি কিনে অনলাইনত বা যিকোনো প্লেটফৰ্মত এনেকুৱা শ্বেয়াৰ কৰাটো এটা নিষেধ বুলি মই ভাবোঁ। কাৰণ এইটো ক্ষেত্ৰত আগতেও হৈছে, ৰঘুপতিৰ ক্ষেত্ৰতো হৈছে, ভাইমনদাৰ ক্ষেত্ৰতো হৈছে, আৰু এইবাৰো হৈছে অলৰেডি কিছুমান জেগাত, কিছুমানে কৰিছে, মই নিজেই ইউটিউবত পাইছোঁ কিছুমান এনেকুৱা কৰিছে। এইটো খুব এটা ক্ৰাইম বুলি ক'ব পাৰি। গতিকে কোনো যাতে এনেকুৱা ছ'চিয়েল মিডিয়াত যাতে কোনো ধৰণৰ ভিডিঅ' বা ফটো আপলোড কৰি কিনে যাতে ফিল্মখনৰ যিটো এটা কালেকশ্যনছ, তাতে যাতে কোনো ধৰণৰ বাধা যাতে সৃষ্টি প্ৰদান নকৰে, সেইটোৱে মই অনুৰোধ কৰিম মই মোৰ এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে এতিয়া মই অনেষ্ট ৰিভিউটো দিবলৈ গৈছোঁ। চাওক, ফিল্মখন যথেষ্ট ভাল হৈছে, কিন্তু যিটো ষ্টৰী, সেই ষ্টৰীটো আকৌ অলপ ইম্প্ৰুভ কৰিব পৰা গ'ল হয়। মানে ক'ব গ'লে যাই থৈ এণ্ডিঙত মানে ৰিভেঞ্জ টাইপে হৈ গ'ল। কিহৰ ৰিভেঞ্জ সেইটো মই নকওঁ ইয়াতে, কাৰণ আপোনালোকে চাই মজা নাপাব যিসকলে ৰুদ্ৰখন চোৱা নাই, চাম বুলি ভাবি আছে। তো আল্টিমেটলি সেই বস্তুটোৱে হৈ গ'ল, যিটো বস্তু মানে খুব কমনলি ইউজ হৈ থাকে ফিল্মবিলাকত। তো এই বস্তুটো অকণমান মানে বৰিং টাইপো লাগিল। মানে ষ্টৰিটো আকৌ অলপমান আপগ্ৰেড কৰিব পৰা গ'ল হয়, আৰু কিছুমান মচলা ঢালিব পৰা গ'ল হয়, আৰু কিছুমান কেৰেক্টাৰ্ছ, মানে তাতে এটা কেৰেক্টাৰ্ছ আছিল, মহিলা কেৰেক্টাৰ, ফাইটিং কৰি থাকে, তো তেওঁ আৰু ফাইট চিন দিব পাৰিলে হ'ল, মহিলাৰ ক্ষেত্ৰত। মানে লেডিজ ফাইট যিটো আমি মানে বলিউডত দেখিবলৈ পাওঁ, এই যোৱা বছৰ 2 বছৰমান আগত টাইগাৰ 3ত যেনেকুৱা এটা মানে লেডিজ ফাইট হৈছিল, এই এনেকুৱা ধৰণৰ ফাইট চিকুৱেঞ্চ যিবিলাক মানে আমি বলিউড আৰু হলিউডত দেখিবলৈ পাওঁ, সেনেকুৱা অলপমান থাকিব পৰা গ'ল হয়, পৰাপক্ষত পাৰা গ'ল হয়, বহুতখিনি ক্ষেত্ৰত পাৰা গ'ল হয়, কিছুমান ক্ষেত্ৰত কানেকশ্যন ৰাখি কিনে, আৰু লগতে ফিল্মখন ষ্টৰিটো আৰু অলপ আপগ্ৰেড কৰিব পৰা গ'ল হয়, সেইটোৱে। আৰু কিছুমান ক্ষেত্ৰত এনেকুৱা লাগিল যে ইলজিকেল হৈছে চিনবিলাক। ইলজিকেল মানে চাওক, ধৰক আপোনাৰ মাজত এজন হিৰ', চাৰিওফালে যদি 4টামান গুণ্ডাই এটেক কৰি থাকে, তেতিয়া যদি সেই হিৰ'টোৰ গাত যদি গুলি এটাও নালাগে, তেতিয়া সেইটো ইলজিকেল চিন বুলি কয়। তো সেইটো বস্তু মই দেখিবলৈ পাইছোঁ। তো এইটো বস্তু অলপ ঠিক কৰিব লাগিব, কাৰণ সেনেকুৱা হ'লে কি হয়, আমাৰ বলিউডৰ বাগী 3 সেনেকুৱা টাইপৰ মুভি হৈ যায়, য'ত মানে কি অকল মানে এসোপা হিৰ' মানে ভিলেঞ্চ থাকে, কিন্তু এটাই হিৰ'। তো সেনেকুৱা নহয়, অলপ লজিকেল থাকিব লাগিব। লাষ্টত এইটো বস্তু লজিকেল দেখিবলৈ পোৱা যায়, নোযোৱাও নহয় সেনেকুৱা। আৰু ক'ৰবাত নহয় ক'ৰবাত ইম'শ্যনছটো ভাল, ঠিকেই আছে, ইম'শ্যনছটো মই বেয়া বুলি নকওঁ। ইম'শ্যনছ যিখিনি ঢালিছে খুবেই ভালে ঢালিছে তেওঁলোকে, ভালে এটা মানে ষ্টৰি দিব ট্ৰাই কৰিছে, খুব সুন্দৰ হৈছে। খালি ইম'শ্যনটো কিছুমান ক্ষেত্ৰত তাৰমানে এক্সপ্ৰেশ্যনৰ ক্ষেত্ৰত মানে এনেকুৱা লাগিল যে ৰবি শৰ্মাই ছাৰে য'ত এক্সপ্ৰেশ্যনটো দিব লাগিছিল তাত তেওঁ নিদিলে, সেনেকুৱাও মানে অকণমান দেখিবলৈ পোৱা গৈছে। মই জাষ্ট যিখিনি মোৰ ভাল লাগে নাই মই সেইখিনি কৈছোঁ। মই কোৱাৰ এটাই উদ্দেশ্য, যাতে আহিব লগা অসমীয়া চিনেমাবিলাকত যাতে এনেকুৱা ধৰণৰ ভুল যাতে দ্বিতীয়বাৰ নহয়, মই জাষ্ট সেইটো বস্তুৱে কৈছোঁ। যদি মোৰ এই ভিডিঅ'টো চাই কোনোবাই বেয়াও পাইছে, মই যাতে ক্ষমা কৰি দিয়ে যেন, কাৰণ মই যিখিনি বস্তু মোৰ ভাল লাগে নাই মই সেইটোৱে দিছোঁ, মই অনেষ্ট ৰিভিউ কৰি আছোঁ। মানে চাওক, অলপমান ইম'শ্যনছটো মানে তেওঁৰ যি দুখ লাগিছে সেইটো বস্তু মানে ভালকৈ প্ৰকট হোৱা নাই। বাকীবিলাকে কান্দ কটা কৰিছে, কিন্তু তেওঁ সেইটো বস্তু কৰা নাই। তেওঁ অলপমান কৰিছে, অলপমান এটা চিনত দেখিবলৈ পাইছোঁ, কিন্তু আৰু এটা চিনত লাগিছিল, আপোনালোকে মুভিখন চালে গম পাব, ক্লাইমেক্সৰ পিনে, তাতকৈ মই আৰু বেছি একো নকওঁ। তো বাকী চব ঠিকে আছে। অভাৰঅল কাহানী
আপগ্ৰেড হ'ব লাগিছে আৰু অলপ আপগ্ৰেড হ'ব পাৰিলে আৰু অলপমান ফিল্মখন দীঘলীয়া কৰি কিনে আৰু অলপমান কমেডি অকণমান এক্সটেণ্ড লেভেল কৰি কিনে এটা ডান্সিং চং ৰাখিব পাৰিলে হয় যিটো এটা মানে অলপ মিচিং লাগি আছে কাৰণ ফিল্মবিলাকত আৰু ইমান ধুনীয়া বিগ বাজেটৰ মুভি এটা ডান্সিং চং হ'লে আৰু ভাল লাগে দিয়কচোন যেনেকৈ ৰঘুপতিত আছিল লগতে আৰু VFX মোটামুটি ঠিকে আছে ভালেখিনি VFX অসমীয়া চিনেমা হিচাপে 4 কোটি মুভি হিচাপে বহুত ভালে হৈছে 600 কোটি সেই আদি পুৰুষত কিন্তু ভালেখিনি VFX আছে মই নিজে কওঁ VFX ঠিকে আছে আৰু যেতিয়া বাজেট দিব আৰু VFX ভাল হ'ব সেইটো ঠিকে আছে এডিটিঙো ওভাৰঅল ঠিকে আছে এডিটিঙো খালি কিছুমান জেগা শ্ল' অলপমান সেই হৈছে ঠিক কৰিলে হ'ল সেইখিনি আপোনালোকে চালে গম পাব আৰু ইম'শ্যনছটো য'ত এক্সপ্ৰেশ্যন দিব লাগে তাত এক্সপ্ৰেশ্যন দিব ট্ৰাই কৰিব তেতিয়াই তাৰমানে বস্তু চাই ভাল লাগিব এটা কানেক্টিভিটি এটা আহিব চিনেমাখন চালে যিটো এটা মানে ফিল কৰিব পাৰি কেৰেক্টাৰটোৰ লগত তো সেইটো বস্তু খালি অলপ কমি আছে এইটো বস্তু বাকী এণ্ট্ৰি চিন BGM বহুতখিনি ভাল হৈছে বহুতখিনি এণ্ট্ৰি চিন BGM ডাইৰেকশ্যন একশ্যন চিনছ একদম হলিউড লেভেল হৈছে অলপ সাউথ লেভেল হলিউড লেভেল আৰু এটা বস্তু মোৰ ভাল লাগিছে কি ইয়াতে আমাৰ অসমীয়া সংস্কৃতি যিটো আছে ভাওনা সেই বস্তুটো তেওঁলোকে ধুনীয়াকৈ তুলি আনিছে খুব ভাল কাম কৰিছে এইটো বস্তু মানে অসমীয়া কালচাৰ সংস্কৃতি যিটো আছে যিটো ডেন্স কালচাৰেল ডেন্স সেইবোৰ ধুনীয়াকৈ তেওঁলোকে এই চিনেমাখনত মানে দেখুৱাব ট্ৰাই কৰিছে এনেকুৱা হয় শিক্ষাটো খুবেই ভাল সেইটো বহুত ভাল কাম কৰিছে গানৰ লোকেশ্যন ভাল হৈছে গোটেইখিনি এক্টিং কোনে গোটেইখিনি ভাল হৈছে জাষ্ট এইখিনি বস্তু অকণমান ষ্টৰিটো আপগ্ৰেড আৰু লগতে অলপমান এই ইম'শ্যনছটো অকণমান যাতে ঠিক কৰিব পৰা গ'ল হয় বাকী মোৰ এই ফিল্মখনত 10 আউট অফ মই 7 দিম এইখিনি যদি ঠিকে থাকিলে মই 10 আউট অফ 10 দিব পাৰিলোঁ বাট মই এখন 10 আউট অফ 7 দিম তো যিসকলে ৰুদ্ৰ মুভিখন চনে প্লিজ যাতে চাই চিনেমাখন খুবেই ভাল পাব বাছ মই এটা নিজৰ অনেষ্ট ৰিভিউ দিছোঁ যদি মোৰ ভিডিঅ'টো আপোনালোকে চাইছে তো আপোনালোকে গমেই পাব তো যিসকলে চোৱা নাই এতিয়াও যাওক চিনেমাখন খুবেই ভাল হৈছে চাই মজা পাব ওৱান টাইম ৱাটছ মুভি বুলি মই নকওঁ যিমানে চাব সিমানে হেঁপাহ নপলাব বাছ এইখিনি কমিৰ কাৰণে অকণমান আপোনালোকৰ আফচোচ লাগিবও পাৰে মই এইটো কথা কৈছোঁ আৰু ডেন্সিং চং এটা লাগিছিল কিন্তু এইখিনি বাকী মোৰ ভালেই লাগিছে আশা কৰোঁ সকলোৱে যাতে মুভিখন চায় আৰু যাতে আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰী আগবাঢ়ি যায় ধন্যবাদ